মাঘৰ বিহুৰ মানে হৈছে ভোগালী বিহু আৰু এই ভোগালী বিহুলৈ আছে মাত্ৰ কেইটামান দিন। মই বৰ্তমান উপস্থিত আছোঁ ডুবিয়া অঞ্চলৰ ককিলাগুৰিৰ এগৰাকী মহিলাৰ ঘৰত মই উপস্থিত আছোঁ, যিগৰাকী মহিলাই বিহুৰ বাবে ব্যস্ততাৰ লগতে তেওঁ বহু ধৰণৰ পিঠা পনা জলপান বনাই এই সমগ্ৰ সামগ্ৰীখিনি বিহুৰ কাৰণে বনাইছে, লগতে তেওঁ বহু লোকক যোগান ধৰি তেওঁ নিজে স্বাৱলম্বিতা হৈছে। আৰু সেই বিশেষ ব্যক্তিগৰাকী আৰু লগতে তেওঁৰ যিগৰাকী মহিলা আছে সেই মহিলাগৰাকীৰ ওচৰলৈ আমি আহিছোঁ। মোৰ কেমেৰা সহযোগীয়ে এই পৰিৱেশটো দেখুৱাব যে কেনেধৰণে ডুবিয়া অঞ্চলৰ ককিলাগুৰিৰ এই মহিলাগৰাকীয়ে বিহুৰ বাবে আয়োজন কৰিছে জলপান, যে পিঠা লগতে লাড়ু আৰু বিভিন্ন ধৰণৰ ভজা চাউল। ইয়াতে আপোনালোক মোৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে যে কেনেধৰণে মহিলাগৰাকীয়ে বিহুৰ কাৰণে আয়োজন কৰিছে। বিহুৰ যি আমাৰ প্ৰয়োজনীয় জলপানকে আদি কৰি ভজা চাউলকে আদি কৰি কৰাই গুড়ি, সান্দহ, তিলৰ লাডু, ঘিলা পিঠা, হেঁচা পিঠা, নাৰিকলৰ পিঠা আদিকে বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁ তৈয়াৰ কৰিছে নিজৰ ঘৰতে, আৰু নিজৰ ঘৰতে তৈয়াৰ কৰি নিজৰ বাবে ৰখাৰ উপৰিও তেওঁ ৰাইজক যোগান ধৰি নিজে স্বাৱলম্বিতা অৱলম্বন কৰিছে। তেওঁ নিজৰ পৰিয়ালটো পোহপালন দিছে। এতিয়া এনেধৰণে তেওঁ যোগান ধৰিছে। তেওঁৰ পৰা আমি আজি কিছু কথা জানিব বিচাৰিম যে কেনেধৰণেনো তেওঁ এই চিন্তাটো আহিলে, নিজৰ লগতে যে তেওঁ বিভিন্ন লোকক গহপুৰৰ বিভিন্ন লোকক তেওঁ যোগান ধৰি কেনেধৰণে তেওঁ পৰিয়াল পোহপালন দি আছে। বাইদেউ অকণমান ক'বচোন, আপুনি এইটো কিমান দিনৰ পৰা এনেধৰণে কৰি আছে? মইতো আজি 4 বছৰে হ'ল। 4 বছৰ হ'ল না? এতিয়া আপুনি ক'ত ক'ত এনেধৰণে আপুনি নি পেলাই যোগান দিয়েগৈ? মই গহপুৰত দিওঁ, ইফালে কলাবাৰী, তাৰপিছত এতিয়া মাজুকুচি, তাৰপিছত হেৰিয়ালৈও দিছোঁ যোৱা বছৰ এইটো ৰাজগড়। হয় হয়। এনে কি কি পোৱা যায় আপোনাৰ ইয়াত? মানুহে যদি যোগাযোগ কৰে আপোনাৰ লগত কি কি পাব বিহুৰ বাবে? মোৰ ভজা চাউল, কোমল চাউল, সানৰ পিঠা, তাৰপিছত লাডু চাডু যি বিচাৰে আৰু অৰ্ডাৰ দিব লাগিব। অৰ্ডাৰ দিব লাগিব ন? অৰ্ডাৰ মানে আপোনাক কিহত অৰ্ডাৰ দিব লাগিব? মোৰ ফোনৰ নাম্বাৰ আছে, ফোন কৰিলেও। আপোনাৰ ফোন নম্বৰ। আপোনাৰ নামটো কি? শ্ৰী পূৰবী বৰা। এতিয়া আপোনাৰ পৰিয়াল এয়া কাম কৰি আপুনি সুন্দৰভাৱে চলাই আছে? চলি থাকোঁ আৰু তেনেকৈ চলি থাকে ন? এইটো আপুনি কিমান 4 বছৰৰ পৰা কৰি আছে ন? 4 বছৰ হ'ল আৰু। 4 বছৰৰ পৰা কৰিছে। আৰু লগতে কি বনাইছে এইবিলাক? আৰু আচাৰ এইবোৰ আচাৰ ঘৰতে বনাইছেনে? ঘৰতে বনাইছোঁ। ঘৰতে বনাই। ৰাইজে কেনেকুৱা পাইছে আচাৰ? ৰাইজে মানে জাক কিছু বেয়া পোৱা নাই, ভাল বুলিয়ে কৈছে। ইয়াতে ধুনীয়াকৈ বনাইছে। আপুনি এতিয়া ঘৰৰ কাৰণেও বনাই আৰু বেলেগকো যোগান দিয়ে ন? বেলেগকো যোগান ধৰে। এই চিন্তাটো আপোনাৰ কেনেকৈ আহিলে? ধৰক এইটো কৰি যে আপুনি চলিব পাৰিব? এনেকুৱা আহিলে মানে এনেই কাম বন নাইতো, এনেই ঘৰতে থাকোঁ। মালিক কামলৈ যোৱাৰ পাছত আৰু এনেই থাকোঁ। কেতিয়াবা মালিকৰ কাম বন নাইকিয়া হয়। তাৰপাছত তেনেকুৱাতে ভাবিলোঁ আমি এনেই ঘৰতনো বহি কি কৰি থাকিম। এনেকুৱা মনতে এদিন ভাবিলোঁ এইবোৰ কিবা আগতে মাহঁতেতো কৰা দেখোঁৱেই আৰু দেখোঁ, সেইকাৰণে মই বোলো কৰি চামচোন। ভজা চাউল, কোমল চাউল, এনেকুৱা সানৰ চানৰ এনেকুৱা মানে বিহু সময়তো এদিন দোকান এখনলৈ গ'লো, দোকানখনত সেই জা জলপান উলিয়াই থোৱা আছে। তাৰপৰা মই যেনিবা গৈ পেলাই সুধিলোঁ, দাদা এইবোৰ কেনেকৈ পেটি? তেতিয়া মোক ক'লে যে এইবোৰ পেটি এনেকুৱা 100 টকা কেজি এনেকৈ ক'লে। কোৱা দেখি তেতিয়া মই মনতে ঘৰত আহি ভাবিছোঁহি আমিতো এইটো কৰিব পাৰোঁ এনেই ঘৰত বহি থকাতকৈ। তেনেকুৱাতে তাৰপাছত আৰু মোৰ চিনাকি মানুহ মই কৰি দিলে ল'বনে? তেতিয়া ক'লে হ'ব, ভালহে পাওঁ, তুমি আমাৰ নিজৰে ছোৱালী, তুমি মোক কৰি দিবা এনেকৈ ক'লে। কৰি দিয়াৰ পাছত তেনেকৈ মই সেই মানুহজনৰ পৰাই মই আৰম্ভ কৰিলোঁ। তাৰমানে আপোনাৰ লাভালাভ মোটামুটি চলি থাকিব পাৰে? ধুনীয়াকৈ চলি থাকিব পাৰোঁ। তাৰমানে এতিয়া একো সমস্যা হোৱা নাই? আপুনি প্ৰত্যেক বিহুতে দিয়ে নে? প্ৰত্যেক 4 বছৰৰ পৰা মই প্ৰতিটো বিহুতে মই কৰি আহিছোঁ। আৰু এনে বেলেগ সময়তো আপোনাক বিচাৰিলে পায় ন? নিয়ে, মানুহে অৰ্ডাৰ দিয়ে। দহা কাজ কিবা সকাম নিকাম হ'লে মাজুকুচিৰ পৰাও নিয়েহি, আনি মানুহে আগতে নিছেহি দহা কাজৰ কাৰণে। আকৌ কোনোবা মানুহে যেনিবা অৰ্ডাৰ গহপুৰৰ মই যি দোকানত দিওঁ, তাৰমানে আগতে সেই দোকানে অৰ্ডাৰ লয়, মোৰ পৰা মালটো লৈ যায়হি। এনেকুৱা। আৰু আপোনাৰ নামটো কি বুলি ক'লে? পূৰবী বৰা। পৰিয়ালত আপোনাৰ কোন কোন আছে? মোৰ ল'ৰা এটা, ছোৱালী এজনী আৰু মালিক আৰু মই। 4জন আৰু মা আছে। ঠিক আছে। হয়, এয়া নিশ্চয়কৈ আপোনালোকে নিশ্চয় দেখা পালে যে এনিভাৰটো প্ৰত্যেকজন দৰ্শকক আমি দেখুৱালোঁ যে বিহুৰ যি ভোগালী বিহু, সেই ভোগালী বিহুৰ আয়োজনৰ লগতে নিজকো স্বাৱলম্বিতাৰে নিজে প্ৰতিষ্ঠিত হৈছে আৰু নিজে স্বাৱলম্বিতা হৈ আনকো যোগান ধৰিছে আৰু নিজৰ পৰিয়ালটো সুন্দৰভাৱে পূৰবী বৰাই চলাই আহিছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব।
আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ